এতিয়া সকলোৱে নিজৰ ঠাইত বহি ল'ব। এতিয়া আমি কৰিম প্ৰথমে সূক্ষ্ম ব্যায়াম। তাৰ বাবে দুই ভৰিৰ মাজত গ্যাপ ৰাখিব, 2 ইঞ্চি গ্যাপ ৰাখিব, দুইখন হাত কঁকালত ধৰি ল'ব। এতিয়া আমি কৰিম জিবা মুদ্ৰা প্ৰথম চৰণ। তাৰ বাবে উশাহ লৈ মূৰটো যিমান পাৰে ওপৰ কৰিব, ডিঙি সম্পূৰ্ণ টাইট ভাগে ওপৰ কৰিব। উশাহ এৰি এৰি মূৰ যিমান পাৰে তল কৰিব, চুটি কণ্ঠটুকুত লগাব চেষ্টা কৰিব। পুনৰ কৰিব, উশাহ লৈ মূৰ ওপৰ কৰিব। অৱস্থাত হোল্ড কৰিব 5 টাইম। 1 2 3 4 5। আকৌ উশাহ এৰি এৰি ডিঙি কণ্ঠটুকুত লগাব চেষ্টা কৰিব। হোল্ড ইট 5 টাইম। 1 2 3 4 5। এতিয়া আকৌ উশাহ লৈ মূৰ চিধা কৰিব। এতিয়া আমি কৰিম জিবা মুদ্ৰা দ্বিতীয় চৰণ। তাৰ বাবে উশাহ ল'ব দীঘলকৈ, উশাহ এৰি এৰি মূৰটো সোঁ চাইডে সলাই দিব। আকৌ উশাহ লৈ চিধা হ'ব, উশাহ এৰি এৰি মূৰ বাওঁফালে সলাই দিব। আকৌ উশাহ লৈ মূৰ চিধা কৰিব, উশাহ এৰি এৰি সোঁ চাইডে সলাই দিব। ইয়াতে আমি হোল্ড কৰিম 5 টাইম। 1 2 3 4 5। আকৌ উশাহ লৈ চিধা হ'ব, যেন উশাহ এৰি আকৌ বাওঁফালে সলাই দিব। হোল্ড ইট 5 টাইম। 1 2 3 4 5। আকৌ উশাহ লৈ চিধা। এতিয়া আমি কৰিম জিবা মুদ্ৰা তৃতীয় চৰণ। তাৰ বাবে উশাহ ল'ব দীঘলকৈ, উশাহ এৰি এৰি মূৰটো যিমান পাৰে সোঁ চাইডে ঘূৰাব। উশাহ লৈ মূৰ চিধা কৰিব, উশাহ এৰি এৰি আকৌ মূৰ বাওঁফালে ঘূৰাব। উশাহ লৈ মূৰ চিধা কৰিব, উশাহ এৰি এৰি সোঁ চাইডে ঘূৰাব। ইয়াতে হোল্ড কৰিব 5 টাইম। 1 2 3 4 5। আকৌ উশাহ লৈ মূৰ চিধা কৰিব, উশাহ এৰি মূৰ বাওঁফালে ঘূৰাব। হোল্ড ইট 5 টাইম। 1 2 3 4 and 5। আকৌ উশাহ লৈ চিধা হ'ব। এতিয়া আমি কৰিম জিবা মুদ্ৰা চতুৰ্থ চৰণ। তাৰ বাবে একেটা পজিশ্যনতে থাকিব। এতিয়া আমি ডিঙি সোঁফালৰ পৰা বাওঁফালে 5 বাৰ ঘূৰাম, বাওঁফালৰ পৰা সোঁফাললৈ 5 বাৰ ঘূৰাম। ৰোটেশ্যন কৰিব ক্লকৱাইজ এণ্ড এণ্টি ক্লকৱাইজ। সকলোৱে কৰিব। ক্লকৱাইজ কৰিব 1 2 3 4 5। এণ্টি ক্লকৱাইজ 5 টাইম কৰিব। 1 2 3 4 and 5। ৰিলেক্স। এতিয়া আমি কৰিম কাণ্ড সঞ্চালন ক্ৰিয়া। তাৰ বাবে একেটা পজিশ্যনতে থিয় হৈ থাকিব। এতিয়া উশাহ লৈ দুই হাত মূৰৰ ওপৰফালে চিধা কৰিব, শিলাগুটি চিধা ৰাখিব, দুই হাতৰ দুডুৱা চাইড টু চাইড ৰাখিব। এতিয়া উশাহ এৰি এৰি দুই হাত কান্ধৰ সমানকৈ মিলিব। ইয়াতে আমি হোল্ড কৰিম 5 টাইম। 1 2 3 4 5। ৰিলেক্স। পুনৰ এবাৰ কৰিম। উশাহ লৈ দুই হাত সন্মুখৰ ফালে আনি শিলাগুটি চিধা কৰিম, হাতৰ দুডুৱা চাইড টু চাইড। উশাহ এৰি এৰি দুই হাত কান্ধৰ সমানকৈ মিলিম। হোল্ড কৰিব 5 টাইম। 1 2 3 4 5। ৰিলেক্স। এতিয়া কৰিম কাণ্ড সঞ্চাৰণ দ্বিতীয় চৰণ। তাৰ বাবে দুই হাত হাতৰ বাহুত টাচ কৰিব, ৰোটেশ্যন কৰিম ক্লকৱাইজ 5 টাইমছ এণ্ড এণ্টি ক্লকৱাইজ 5 টাইমছ। সকলোৱে কৰিব। 1 2 3 4 and 5. Anti-clockwise 5 times. 1
2 3 4 and 5 relax এতিয়া আমি কৰিম আকৌ হালচালন ক্ৰিয়া তাৰ আমি একেটা পজিশ্যনতে থাকিব দুই হাত উশাহ লৈ লৈ সন্মুখৰ ফালে মেলিব এতিয়া উশাহ এৰি লাহে লাহে হাতকৈ বহি দিব যাতে আমি চেয়াৰত বহিলে যিটো পজিশ্যন হয় সেইটো পজিশ্যনত বহিব হোল্ড কৰিব 5 টাইমছ 1 2 3 4 5 আকৌ উশাহ লৈ লৈ উঠি ল'ব আকৌ এবাৰ কৰিব উশাহ এৰি এৰি হাতকৈ বহি ল'ব হোল্ড ইট 5 টাইমছ 1 2 3 4 5 উশাহ লৈ লৈ চিধা হ'ব